যোৰহাটত সদৌ অসম ভিত্তিত এক ব্যতিক্ৰমী আৰু পৰম্পৰাগত সাংস্কৃতিক প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত হৈছে। সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰজ্ঞা সাৰথী আৰু শিপাৰ উদ্যোগত আৰু পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ সহযোগত যোৰহাট প্ৰেছ ক্লাবত এই প্ৰাইজখনি সাধু কোৱা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল আধুনিক যুগত লুপ্তপ্ৰায় হৈ পৰিব ধৰা অসমৰ পৰম্পৰাগত সাধু কোৱা সংস্কৃতিক পুনৰ জীৱন্ত কৰি তোলা আৰু নৱপ্ৰজন্মৰ মাজত লোক সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা। এই অনুষ্ঠানখনিত যোৰহাট জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। প্ৰায় 100ৰো অধিক প্ৰতিযোগীয়ে এই সাধু কোৱা প্ৰতিযোগিতাত অংশ লয় বুলি আয়োজকসকলে জানিবলৈ দিয়ে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ ভাষাশৈলী, কণ্ঠস্বৰ, উঠানামা, ভাৱভংগী আৰু অভিনয়ৰ জৰিয়তে সাধুসমূহ অতি সজীৱ ৰূপত উপস্থাপন কৰে। বিশেষকৈ শিশু আৰু কিশোৰ কিশোৰীসকলৰ সাৱলীল উপস্থাপনা আৰু আত্মবিশ্বাসে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে। প্ৰাচীন লোককথা, নীতিশিক্ষামূলক সাধু আৰু সামাজিক বাৰ্তা সম্পন্ন কাহিনীৰ জৰিয়তে প্ৰতিযোগিতাখনে সকলোৰে মন আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানখনিত উপস্থিত থকা বিশিষ্ট অতিথি আৰু বিচাৰক মণ্ডলীয়ে এই ধৰণৰ প্ৰতিযোগিতা নৱপ্ৰজন্মৰ বাবে অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। তেওঁলোকে কয় যে সাধু কোৱা সংস্কৃতিৰ জৰিয়তে শিশুসকলৰ কল্পনা শক্তি, ভাষাগত দক্ষতা আৰু নৈতিক মূল্যবোধ গঢ় লৈ উঠে। ভৱিষ্যতেও এনে অনুষ্ঠান অধিক ব্যাপক ৰূপত আয়োজন কৰাৰো আহ্বান জনোৱা হয়। অনুষ্ঠানৰ অন্তত শ্ৰেষ্ঠ প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। শিপা আৰু দক্ষিণ যোৰহাট জাতীয় বিদ্যালয় সহযোগত আজি যোৰহাট প্ৰেছ ক্লাবত সাধু কোৱা সদৌ অসম ভিত্তিক সাধু কোৱা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। পুৱা 9 বজাৰ পৰাই কণ কণ শিশুসকলে আহি আমাৰ ইয়াত যোগদান কৰিছেহি আৰু আপোনালোকৰ জৰিয়তে সমূহ যোৰহাটবাসী তথা আমাৰ সকলো অভিভাৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰায় শতাধিক শিশুসকলে আমাৰ ইয়াত আজি যোগদান কৰিছে। তাৰ কাৰণে বিশেষভাৱে আমাৰ আজি ভাল লাগিছে। আজি এই অনুষ্ঠানটি আমি আয়োজন কৰিবলৈ পাই নিশ্চিতভাৱে সকলোৱে জানে যে আমাৰ আজি যিটো যান্ত্ৰিকতাৰ যুগত আমাৰ যি শিশুসকলৰ পৰা এই সাধু কোৱা যি আমাৰ পুৰণি কালৰ যি আমাৰ ককা আইতাহঁতে কোৱা যি আমাৰ সেই মনত পৰে, সেই যিটো আমাৰ সাধু শুনিয়ে হয়তো আমি ভাত খাইছিলোঁ বা শুইছিলোঁ, সেই সাধু আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেই আমাৰ সাধু কোৱা যিটো আমাৰ এটা পৰিৱেশ আছিলে, সেই পুনৰ আমি সৃষ্টি কৰি ৰাখি আমাৰ শিশুসকলৰ মানসিক বিকাশ গঢ়াৰ উদ্দেশ্যে আমাৰ এই তিনিওটা অনুষ্ঠান মিলি আমি সাধু কোৱা প্ৰতিযোগিতা প্ৰায় আয়োজন কৰি আহিছোঁ। আজিও ব্যতিক্ৰম নহয়। আমাৰ আজি এই শিশুসকলক আমাৰ নগদ ধনেৰে আমি পুৰস্কৃত কৰা হ'ব শেষত। ইয়াকে কৈ সৰ্বপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ বাবে। আজি সাধু কোৱা প্ৰতিযোগিতাটো পাতিবৰ বাবে আমি আজি কিছু বছৰ আগৰ পৰা এটা পৰিকল্পনা লৈ আছিলোঁ। ইয়াৰ আগতো আমি কিছুমান অনুষ্ঠান কৰিছিলোঁ। তেতিয়া আমি ভাবিলোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যিটো চিন্তাধাৰা আৰু বিশেষকৈ আহি দুষাৰ কথা পতা, নিসংকোচে কিবা এটা ধুনীয়াকৈ আহি ক'ব পৰা, সেই বস্তু নাইকিয়া হৈ গৈ আছে। তেওঁলোকৰ কিতাপৰ শিক্ষাৰ লগতে অকল সীমাবদ্ধ থাকি গৈছে, কথা পাতিব নজনা নিচিনা হৈ গৈছে। তেতিয়া আমি ভাবিলোঁ যে আমি সৰুতে যি সাধু পঢ়িছিলোঁ, বুঢ়ী আইৰ সাধু বা অন্যান্য সাধু আমাৰ অসমীয়া কিতাপতো আছিলে, সেই ইমান ধুনীয়া সাধুখিনি পঢ়ি তাৰপৰা আমি যিখিনি শিক্ষা পাওঁ, সেইখিনি যাতে আমাৰ নতুন ছাত্ৰ ছাত্ৰীখিনিয়ে শিকে আৰু তেওঁলোকে তাৰ পৰা কিছুমান শিকিব পাৰে, সেইটো কাৰণে আমি সাধু কোৱা প্ৰতিযোগিতাটো অনুষ্ঠিত কৰিম বুলি মনতে আমি ভাবিলোঁ, পৰিকল্পনা ল'লোঁ আৰু সকলোৱে আলোচনা কৰিলোঁ। আৰু শিপা আৰু প্ৰজ্ঞা সাৰথী উদ্যোগত আৰু পশ্চিম যোৰহাট জাতীয় বিদ্যালয়ৰ সহযোগত আমি এইটো পৰিকল্পনা আগবঢ়াই নিছোঁ। আৰু আজি আমাৰ ইয়াত 188 শিক্ষাৰ্থী আহিছে। আমি যোৰহাটৰ মাজমজিয়াত থকা যথেষ্টখিনি স্কুলত গৈ আমি নিজে নিমন্ত্ৰণী চিঠি দিছিলোঁ যাতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল আহক, ইয়াত আজি অংশগ্ৰহণ কৰক আৰু তেওঁলোকৰ নিজৰ বৌদ্ধিক বিকাশৰ পৰিচয় দিয়ক। সেয়াই আৰু খুব ভাল লাগিছে। বহুতখিনি ল'ৰা ছোৱালী ওলাই আহিছে, এটা ধুনীয়া হৈছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোক যেনেকৈ আহিছে কণ কণ শিশুসকলক উৎসাহিত কৰিবৰ কাৰণে।
আমি প্ৰজ্ঞাসাৰথী, শিপা আৰু দহোটীয়া জাতীয় বিদ্যালয় আমি তিনিওটা অনুষ্ঠান লগ লাগি পেলাই এই সাধু কোৱা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। আচলতে প্ৰজ্ঞাসাৰথীয়ে পূৰ্বেও কেইবাবাৰো এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। শিশুসকলৰ মানসিক আৰু উদ্ভিদতাৰ কাৰণে, মানসিকভাৱে তেওঁলোক যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে এই ব্যৱস্থাটো আমি কৰিছোঁ। আৰু খুব বেছি ভাল লাগে যে শিশুসকলে যোৱা এটা বছৰ আমি কৰা নাই যদিও ইমান উৎসাহেৰে ওলাই আহিছে। আজিও শতাধিক ছাত্ৰ ছাত্ৰী আমাৰ মাজলৈ ওলাই আহিছে। আমি তেওঁলোকক যাতে আগবঢ়াই লৈ যাব পাৰোঁ, উৎসাহিত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰজ্ঞাসাৰথীয়ে কাম কৰি আহিছে, শিপাই কাম কৰি আহিছে আৰু আজিও আমি তাৰ কাৰণে এই অনুষ্ঠানটো আগবঢ়াই দিছোঁ। খুব ভাল লাগিছে অনুষ্ঠানটো। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।